Hello guys, welcome back to my YouTube channel Analytic Master. Analytic Master অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক 7 sister states of India যে ভাৰতবৰ্ষৰ 7 ৰাজ্য কোনখন ৰাজ্যক লৈ গঠিত হৈছিল সেইখিনি আপোনালোকক দেখাম। তো সেইখিনি ৰাজ্যৰ ৰাজধানীও আপোনালোকক লগে লগে দেখাই যাম, কাৰণ সেইখিনি অকল দেখালে নহ'ব, সেইখিনি ৰাজ্য আপোনালোকক দেখাব লাগিব। তো ভিডিওটো আৰম্ভ কৰোঁ আৰু এইটো ভিডিও কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। অৰুণাচল প্ৰদেশ ইটানগৰ, অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ। অসমৰ ৰাজধানী হৈছে দিছপুৰ। নাগালেণ্ডৰ ৰাজধানী হৈছে কি? কহিমা কি নাগালেণ্ডৰ ৰাজধানী। মণিপুৰৰ ৰাজধানী কি? মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল কি হৈছে মণিপুৰৰ ৰাজধানী। আৰু মণিপুৰক ভাৰতৰ কি বুলি কোৱা হয়? জেল অফ ইণ্ডিয়া বুলি ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক কোৱা হয় বা নৰ্থ ইষ্টৰ কোনখন ৰাজ্যক কোৱা হয় সেইখন হৈছে মণিপুৰ। মেঘালয় কি হৈছে? মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং হৈছে মেঘালয়ৰ কি ৰাজধানী। ত্ৰিপুৰাৰ ৰাজধানী কি? ত্ৰিপুৰাৰ ৰাজধানী হৈছে কি? আগৰতলাটো ত্ৰিপুৰাৰ ৰাজধানী। আৰু মিজোৰামৰ ৰাজধানী কি? মিজোৰামৰ ৰাজধানী হৈছে কি? আইজল হৈছে মিজোৰামৰ ৰাজধানী। তো ৰাজধানী আৰু ৰাজ্য এইবিলাক সকলোকে দেখালোঁ। আৰু নতুনকৈ এটা ষ্টেটছ কি কৰা হৈছে, সংযোজন কৰা হৈছে, সেইটো হৈছে ছিকিমৰ ৰাজধানী কি? ছিকিমৰ ৰাজধানী হৈছে গেংটক ছিকিমৰ ৰাজধানী হয়। তো এইটো ভিডিঅ' কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। এইটো ভিডিঅ'ৰ পৰা প্ৰশ্ন আহিয়ে থাকে আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ চাব। স্কিপ নকৰি আপোনালোকে সম্পূৰ্ণৰূপে চাই আপোনালোকে কম্পিটিটিভ এক্সামৰ কাৰণে তৈয়াৰী হৈ আপোনালোকে কম্পিটিটিভ এক্সামটো দিব। এই ভিডিঅ'টো যদি আপোনালোকৰ চাই অকণো ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক দিব আৰু কেনেকুৱা হৈছে আপোনালোকৰ মতামত কমেণ্টৰ যোগেদি আপোনালোকক জনাই দিব। যদি ভাল হৈছে ভাল বুলি জনাই দিব, যদি বেয়া হৈছে বেয়া বুলি জনাই দিব। আৰু আপোনালোকে ভিডিঅ'টো চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মোৰ চেনেলটোত এনেকুৱা ধৰণৰ ভিডিঅ'ই মই বিনামূল্যে বা বিনা স্বাৰ্থে সদায় প্ৰভাইড কৰি থাকোঁ বা উপলব্ধ হিচাপে আপোনালোকে পাব এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ ভিডিঅ'। তো আপোনালোকে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ওচৰতে থাকিব আৰু চেনেলটোৰ ওচৰত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকে পৰৱৰ্তী ভিডিঅ'ত দেখা পাব। তো আজিলৈকে বাই। আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।